বন্ধুসকল আজি আমি এটা ETF ইনভেষ্টমেন্ট স্ট্র্যাটেজি আলোচনা কৰিম ETFত আমি কেনেকৈ ইনভেস্ট কৰি পেলাই কোটিপতি হ'ব পাৰো ঠিক আছে ETF মানে গম পায় না এক্সচেঞ্জ ট্ৰেডেড ফান্ড মানে এইটো এটা প্যাসিভ ইনভেষ্টমেন্ট স্ট্র্যাটেজি হয় যেনেকৈ নিফটি 50 আছে ব্যাংক নিফটি আছে এনেকা ইনডেক্সত আমি ইনভেস্ট কৰিব পাৰো ঠিক আছে কিন্তু আপোনালোকৰ মাজত হয়তো বহুতে ETFত এতিয়ালৈকে ইনভেস্ট কৰা স্টাৰ্ট কৰিছে আপোনালোকে কেনেকৈ কৰি আছে SIP কৰি আছে মাহৰ কোনবা এটা পাৰ্টিকুলাৰ ডেটত আপুনি ETF কিনি আছে কিন্তু হেতু নকৰি পেলাই আপুনি যদি সস্তাত কিনিব পাৰে প্ৰত্যেক মাহতে কিনিব সিস্টেমেটিক্যালি কিনিব কিন্তু সস্তাত কিনি আছে সস্তাত কিনিলে আপোনাৰ ৰিটাৰ্ণটো ডেফিনেটলি বেছি আহিব কিন্তু সস্তাত আমি কেনেকৈ কিনিম প্ৰত্যেক মাহত আমি সস্তাত কিনিব পাৰিম নে আজি মই হেতু স্ট্র্যাটেজি আলোচনা কৰিম ঠিক আছে কেনেকৈ সস্তাত আমি ETF বাই কৰিব পাৰো সো फ्रेंड्स মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় যদি ফাৰ্স্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে আপডেটস এছএমএছ বাই ৰাজীৱ এলবি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকন দবাই দিব আমি ইয়াতে স্টক মাৰ্কেটৰ ওপৰতে ভিডিও বনাও ইনভেষ্টমেন্ট ট্ৰেডিং মিউচুৱেল ফাণ্ডৰ ওপৰত ভিডিও বনাও যদি শিকিব বিচাৰিছে তেতিয়া হলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব সো বলক তেতিয়া হলে আমি ETF ইনভেষ্টমেন্ট স্ট্র্যাটেজিটো আলোচনা কৰো So ETF যদি না জানে আপোনালোকে মই থুলমুলকে কৈ দিম একচুয়ালি ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাই থৈছো সো মোৰ চেনেলত আহি পেলাই ETF এইটো চাওক এইটো ETF কি হয় ইয়াত পুৰা ডিটেইলস আলোচনা কৰা গৈছে ঠিক আছে সো এই ভিডিওটো আগে চাই লব মই লিংকটো ডেসক্ৰিপচনত দি দিম বা আই বটনত দি দিম সো ইয়াত মই থুলমুলকে কৈ দিছো ETF টো কি হয় ETF মানে এক্সচেঞ্জ ট্ৰেডেড ফান্ড এইটো এটা ফান্ডে হয় মানে এইটো এটা passive investment strategy যেনেকৈ নিফটি 50 আছে ব্যাংক নিফটি আছে সেক্টরাল ইনডেক্স যেনেকৈ অটো সেক্টর আছে IT ফার্মা সেইবিলাক সেক্টৰতো আমি ইনভেস্ট কৰিব পাৰো পাৰ্টিকুলাৰ ষ্টক এটা বাই নকৰি পেলাই আমি পুৰা সেক্টৰটোতে ইনভেস্ট কৰিব পাৰো নিফটি 50 সবে জানে আজি নিফটি ইমান পইণ্টস আপ হৈছে ইমান ডাউন হৈছে হেকিনি বস্তু এজন সাধাৰণ ৰাইজেও আজিকালি গম পায় সো আপনি যদি নিফটি 50 রিটার্ন চাই 25 বছর বিরাট ধুনিয়া রিটার্ন দিছে আপনি স্টক অ্যানালাইসিস কৰিব না জানে একো টেনশন নাই আপনি সিম্পলি নিফটি 50 পয়সা লগাই দিয়ক ধুনিয়া রিটার্ন পাব ঠিক আছে মই ধুনিয়া রিটার্ন বুলি এনে লেকচাৰ মাৰা নাই এটো NSE উলিওয়া 2021 ত উলিয়াইছে ঠিক আছে তেওঁলোকে ৰিপৰ্টটা উলিয়াইছে জাৰ্নি অফ 25 ইয়াৰ্স 95 ত নিফটি 50 লঞ্চ হৈছিলে সো 95 ৰ পৰা 2021 লৈকে নিফটি 50 এ কেনকা পারফর্ম কৰিছে সো মই পুৰা ডিটেইলস নকওঁ ইয়াত মই ইম্পৰ্টেন্ট বস্তু এটা আপোনালোকক দেখাই দিও যোনটো সবে জানিব বিচাৰে চাওক The Nifty 50 Total Return Index has given annualized return of 14.2 CAGR মানে বছৰি 14.2% কে return generate কৰি প্লাই দিছে including dividend reinvestment Nifty 50 কোম্পানী বিলাক আপোনালোকে জানে সব কোম্পানী অলমোস্ট সব কোম্পানীয়ে ডিভিডেন্ড দিয়ে সো এই ডিভিডেন্ডটো রিইনভেস্ট কৰা বুলি ধৰি লৈ প্লাই যদি আপুনি ক্যালকুলেট কৰে 25 বছৰত 14.2% ৰিটাৰ্ণ দিছে FD ৰিটাৰ্ণ কিমান বা RD ৰিটাৰ্ণ কিমান 6.5% ঠিক আছে সো তাত দুগুণতকে বেছি ৰিটাৰ্ণ দিছে আপনি যদি সিম্পলি ETF ত ইনভেস্ট কৰে কিন্তু তাৰ মাজতে বহুত কিবা কিবি ইভেন্ট আহিছে কিন্তু এই ইভেন্ট বিলাক হোৱা সত্ত্বেও নিফটি কিন্তু বিৰাট ধুনিয়া ৰিটাৰ্ণ দিছে 14% ঠিক আছে চাওক এইটো .com বাবল 2000 ত তো .com বাবল গমে পায় তাৰপিছত এইটো লেমন ব্ৰাদাৰ্স কোলাপস 2008 ত দেন পেন্ডেমিকৰ কথাটো গমে পায় পেন্ডেমিকৰ পিছতে মাৰ্কেট বেছিকে দৌৰি আছে আৰু ইয়াত যোনটো ৰিটাৰ্ণ দেখাইছে না as of 2021 ৰ পৰা 24 লৈকে তো ওয়ান ওয়ে ৰেলি বুলি ক'ব পাৰে ঠিক আছে এতিয়া যদি আপুনি ক্যালকুলেট কৰে এটো মোৰ দ্যান 15-16% হ'ব সো জিয়ে নহক মই 14.2% বুলিয়ে ধৰো যদি আপনি 14.2% কেও ইনভেস্ট কৰে মই এটা থুলমুলকে হিচাপ এটা দেখাই দিম মাহিলি আপনি ধৰি লওক 1000 টকা ইনভেস্ট কৰি আছে ঠিক আছে মই 14.2% ৰিটাৰ্ণ দেখাই দিও 14.2% কে যদি পায় আপনি কেই বছৰ ৰাখিব 10 বছৰ ৰাখিলে তো ইমান বেছি পইচা না পায় আৰু 1000 কে হে ইনভেস্ট কৰিছে আপোনাৰ ইনভেষ্টমেন্ট এমাউন্ট হ'ব 1,20,000
টোটেল ভ্যালু আহিব 2,65,000 কিন্তু যেতিয়া আপনি SIP কৰিব ন বা ষ্টকত ইনভেস্ট কৰিব পিছৰ পিনে ৰিটাৰ্ণটো কিন্তু এক্সপোনেনশিয়ালি গ্ৰো হয় মানে ৰিটাৰ্ণটো লাহে লাহে বেছিয়ে গ্ৰো যিমান বয়স বাঢ়িব সিমানে বেছি বছৰ যেনেকুৱা ঠাল ঠঙুলি বেছিকে বাঢ়ে ঠিক তেনেকুৱা ঠিক আছে সো আপনি চাওক 10 বছৰত হৈছে কিমান 2,65,000 কিন্তু আপনি আৰু 5 বছৰ এড কৰি চাওক 5 বছৰ কিমান হ'ব 15 বছৰ কিমান হল 6,25,000 আগত 10 বছৰত কিমান বাঢ়িছে 2,65,000 কিন্তু পিছৰ 5 বছৰ এইটো বাঢ়ি পেলাই 6,25,000 হল দেখিছে আৰু 5 বছৰ আপনি এড কৰি দিয়ক মানে 20 ইয়াৰ্স কৰক 20 ইয়াৰ্স কৰিলে ইয়াৰ ৰিটাৰ্ণটো ফ্যান্টাস্টিক হল কিমান 13 লাখ 13.5 লাখ ঠিক আছে তাহলে প্ৰথম 5 বছৰত 2,65,000 সেকেন্ড 5 ইয়াৰ্সত 5 ইয়াৰ্সত হৈছে 6,25,000 আৰু 5 বছৰত কিমান হল 13 লাখ মানে 5 বছৰতে দুগুণ হৈ গল দেখিছে সো আৰু যদি আপনি 5 বছৰ এড কৰি দিয়ে চাও কিমান 28 লাখ মানে প্রত্যেক 5 বছৰতে দুগুণ হৈ আছে আৰু এই পইচাটো কিন্তু আপনি মাহে মাহে হৈ আছে ঠিক আছে তো ইয়াতে মই পার্টিকুলার ডেট এটা দি পেলাই ধৰি লৈছো যে আপনি ইনভেস্ট কৰি আছে যে মাহৰ আমি 10 তাৰিখে নিফটি বা ব্যাংক নিফটি ETF কিনিম মই নিফটিৰ কথা কৈ আছো ব্যাংক নিফটি বাদ দিও নিফটিয়ে সবতছে ভাল এটো মানে ট্র্যাক কৰিবলৈ ভাল ঠিক আছে মই স্ট্র্যাটেজিটো কম অলপমান ধৈৰ্য ধৰক ব্যাকগ্ৰাউণ্ডটো অলপমান জানি লওক ঠিক আছে সো যদি 25 বছৰ ইনভেস্ট কৰে তেতিয়া হলে ইমান আৰু মার্কেটত যদি আপনি ভাল রিটার্ন পাবলে যায় না আপনি দুটা বস্তু দিব লাগিব কিন্তু মার্কেটত ইনপুট হিসাবে দিব লাগিব প্রথম আপনি ক্যাপিটাল দিব লাগিব যদি ক্যাপিটাল দিব নোৱাৰে তেতিয়া হলে আপনি টাইম দিব লাগিব ঠিক আছে সো 25 বছৰত 28 লাখ টকা পালে কিমান কে ইনভেস্ট কৰিছে মাত্ৰ 1000 কে 1000 টকা আজিকালি একো নহয় আৰু এতিয়া যদি আপনি 1000 দি স্টার্ট কৰে না 10 বছৰ পিছত তো 1000 টকা মানে কি 100 টকা নিচিনা হ'ব নহয় নে আৰু নেক্সট 10 ইয়াৰ্সত এটো 10 টকা নিচিনা হ'ব কবলে গলে সো ইমান কম পইচা ইনভেস্ট কৰি পেলা আপনি ইমান টকা পাই আছে সো এইটো চাওক 1000 টকাটো আপনি যদি আৰু মই বছৰটোৰ কথা কম 25 বছৰ একো নহয় আজিকালি মানুহে যদি 30 বছৰ তো চাকৰি পায় 25 বছৰ মানে কিমান 55 ইয়াৰ্স সো ৰিটায়াৰমেন্ট এজ টু এনেও 60 ইয়ার্স হয় ঠিক আছে 30 বছৰে ধৰিলো আপনি যদি 30 বছৰ চাকৰি পায় এনাদাৰ 30 ইয়ার্স যদি ইনভেস্ট কৰে তেতিয়াও কিন্তু আপনি প্ৰায় 58 লাখ পাব ঠিক আছে কিমান কে ইনভেস্ট কৰিছে only 1000 সো এইটো যদি আপনি অলপমান বঢ়াই দিয়ে 2000 কৰি দিয়ক চাও 2000 কৰিলে পুৰা 1 কোটি টকা হৈ গেল more than 1 crore ঠিক আছে সো আৰু যদি আপনি বঢ়াব বিচাৰিছে 3000 টকা লাহে লাহে আপনি বঢ়াই দিব 3000 টকা কে ইনভেস্ট কৰিলে প্ৰায় 2 কোটিৰ ওচৰে পাজৰে হ'ব ঠিক আছে হিউজ ৰিটাৰ্ণ জমা আপোনাৰ কিমান হৈছে মাত্ৰ 10 লাখ টকা দি প্লাই যদি আপনি 1 কোটি 75 লাখ টকা পায় কি লাগে আৰু কিন্তু আপনি টাইম দিব লাগিব ঠিক আছে সো যিয়ে নহক মই এনে আপোনাৰ মানে ৰাফলি দেখাই দিলো কেনেকে পইচাটো গ্ৰো হোৱাৰ চান্স থাকে ঠিক আছে আৰু এইটো মই এনে আন্দাজত ধৰা নাই ৰেট অফ ৰিটাৰ্ণটো এটো মই নিফটিৰ NSE ক্যালকুলেট কৰা ৰিটাৰ্ণটো মই আপোনালোকক দেখাইছো সো গতিকে এটো ৰিটাৰ্ণ কোৱাইট পসিবল এইটো অথেন্টিক হয় ঠিক আছে আৰু আপনি যদি এনেও ষ্টকত কৰে বা মিউচুৱেল ফাণ্ডত কৰে এক্টিভ মিউচুৱেল ফাণ্ড তেতিয়া হলে ইয়াৰ ৰিটাৰ্ণ আৰু বঢ়া চান্স আছে সো মই ETF ৰ কথা কৈছো আপনি চাকৰিয়াল মানুহ কিবা ব্যৱসায় কৰে মাৰ্কেটত ইমান টাইম দিব নোৱাৰে তেতিয়া হলে আপোনাৰ কাৰণে বেস্ট অপচন হ'ব নিফটি 50 ETF ত ইনভেস্ট কৰা বা আপনি বেলেগ ইনডেক্সতো কৰিব পাৰে কিন্তু নিফটি 50 টো বেস্ট কাৰণ হেতু ট্র্যাক কৰিবলৈ সুবিধা ওকে এতিয়া আপনি গম পালে কিমান পটেনশিয়াল আছে ইনডেক্সত ইনভেস্ট কৰাটো এতিয়া মই আপোনালোকক দেখাম আপনি কেনেকে বাই কৰিব SIP কৰিলে আপনি ইমান ৰিটাৰ্ণ পাব কিন্তু যদি আপনি SIP নকৰি পেলা আৰু সস্তাত কিনে প্ৰত্যেক মাহতে কিনিব কিন্তু আপনি সস্তাত কিনিব কিন্তু এতিয়া মার্কেট ধৰিলক আজি ডেটত 24230 ট্রেড কৰিছে নিফটি এই ৰেটটো সস্তা নে কষ্টলি হেতুটো আপনি না জানে তো তার কারণে আপনি এটা ইন্ডিকেটর ইউজ কৰিব লাগিব সেই ইন্ডিকেটরটো হল একদম সিম্পল ইন্ডিকেটর মুভিং এভারেজ ঠিক আছে ইয়াতে চাওক মই এটা মুভিং এভারেজ লৈছো
এই মুভিং এভারেজটো হল 10 পিরিয়ড মুভিং এভারেজ পিরিয়ডটো কিন্তু বহুত এসেনশিয়াল আপুনি 50 পিরিয়ড মুভিং এভারেজ ললে নহব আপুনি কিনিবই নোৱাৰিব মুভিং এভারেজটো লগাই লোৱাৰ পিছত আপুনি বাই কেতিয়া কৰিব বাই কৰিবলৈ হলে আপুনি চাব লাগিব কেতিয়া নিফটি মুভিং এভারেজৰ তলত আহি প্লাই ক্লোজিং দেখায় আপুনি তিনটাৰ ওচৰে পাজৰে আহিব আহি প্লাই নিফটি চাব সদায় মাহৰ আপুনি যিকোনো এটা ডেটত ইনভেস্ট কৰিব লাগে গতিকে আপুনি যেতিয়ালৈকে ইনভেস্ট নকৰে তেতিয়ালৈকে আপুনি ডেইলি 3টা বজাৰ ওচৰে পাজৰে আহিব আহি প্লাই মুভিং এভারেজটো লগাই চাব আৰু চাব যে নিফটি ক'ত আছে মুভিং এভারেজৰ ওপৰত আছে নে তলত আছে যদি তলত আছে সিম্পলি বাই কৰি দিয়ক ঠিক আছে যেনেকৈ কালি মাৰ্কেটটো ক্র্যাশ হৈছিল গ্লোবাল মাৰ্কেট ক্র্যাশ হৈছিল কালি চাওক বহুত তলত ক্লোজ দেখাইছে যিমান তলত পায় হিমানে ভাল মানে যিমান সস্তাত কিনি আছে সো ইয়াতে যদি কিনিব পাৰিছে বিৰাটে ভাল কথা যদি পাৰা নাই অলপ যদি তলত ক্লোজ হৈছে তেতিয়াও বাই কৰিব পাৰে ইমানটো পিন পইণ্ট কৰিব নোৱাৰে ঠিক আছে সো আপনি এনেকে ইনভেস্ট কৰিব লাগিব যেতিয়া দেখিব যে মুভিং এভারেজৰ তলত আহি প্লাই ক্লোজ হ'বলৈ গৈ আছে সিদিনা আপনি বাই কৰি দিয়ক 500 টকা 1000 টকা যিমান আপোনাৰ ক্যাপাবিলিটি আৰু যদি আপনি ভাবিছে মাহে 1000 টকা 1000 টকাটো তেনেকে বাই কৰিব এতিয়া হয়তো আপনি ভাবিব পাৰে যে কেতিয়াবা যদি আমি চান্সে নাপাও যে মাহত ই নাহিলে তলত হেতু মাহত আপনি স্কিপ কৰি দিয়ক একো নাই নেক্সট মাহত নহলে তাৰ নেক্সট মাহতো আহিবই আৰু চিন্তা কৰিব নালাগে আপনি যদি 10 পিরিয়ড মুভিং এভারেজ লগায় না আপনি চান্স তো পাবো মাহত এদিন নহয় এদিন ই মুভিং এভারেজৰ তলত আহে চাওক এইটো মই আগষ্টত দেখাইছো আগষ্টত তো কালি ইনভেস্ট কৰিব পাৰিলে হয় কালি 5 তাৰিখ আছিল জুলাই মাহত আপনি ইয়াতে চাওক বহুত দিন চান্স পাইছে ইয়াতো পাইছে তাৰ পিছত আগত জুনত চাওক এই হিদনা কিন্তু ক্লোজিং হোৱা নাই তলত যদিও ওপেন হৈছে ওপৰত গৈ প্লা ক্লোজ হৈছে চান্স মিস কৰিছে একো নাই এইটো জুন মাহত এইটো চাওক এইটো জুনৰ টাইম ফ্রেম চাওক এই দিনা কিন্তু আপনি জুনৰ প্ৰথমতে চান্স পাইছে ইদিনা যদি আপনি কিনিলে হয় বহুত সস্তাত কিনিব পাৰিলে হয় সো কেতিয়াবা অলপমান সস্তাত কিনিব পাৰিব কেতিয়াবা মেহঙ্গাত কিনিব পাৰিব একো নহয় ইমান পিন পইণ্টটো কৰিব নোৱাৰে কিন্তু হা আপনি সদায় সস্তাত কিনিবলৈ যত্নটো কৰিব লাগিব আৰু সস্তাত কিনা উপায়টো কি আপনি এনেকে মুভিং এভারেজটো আকি পেলাই চাব লাগিব কোনদিনা তলত আহে আপনি চাওক কোনবা নহয় কোনবা এদিন মাহৰ ই তলত আহিছে ঠিক আছে কেতিয়াবা চাওক এইটো ওয়ান ওয়ে ৰেলি হৈছে সো আপনি হেতু মা স্কিপ কৰিব পাৰে যেনেকৈ নৱেম্বৰৰ পৰা ডিসেম্বৰলৈকে দুমাহ আপনি ইয়াতে বাই কৰিব পৰা নাই একো নাই টেনশন নলব নৱেম্বৰৰ আগত অক্টোবৰটো বাই কৰিছে ইয়াতে ক'বাত বাই কৰিছে ঠিক আছে সো ডিসেম্বৰত আপনি কি কৰিব দুদিন বাই কৰক ইয়াতে এদিন বাই কৰক ইয়াতে এদিন বাই কৰক বা তাৰ যদি চান্স পোৱা নাই দুদিন তেতিয়া হলে একো নাই নেক্সট মাহত আৰু দুদিন বাই কৰি দিব ঠিক আছে কিন্তু মুঠতে জুন দিনা নিফটি 50 মুভিং এভারেজৰ তলত আহি প্লাই ক্লোজ হ'বলৈ যাব তেতিয়াহে আপনি ইয়াতে বাই কৰিব লাগিব আচ্ছা ইম্পৰ্টেন্ট কথা দে মইতো নিফটি ইনডেক্সটোহে দেখাই আছো এইটোতো আপনি বাই কৰিব নোৱাৰে আপনি কি বাই কৰিব লাগিব ইয়াৰ ETF মানে নিফটি 20 ঠিক আছে আপনি সিম্পলি ইয়াতে আহি প্লাই সার্চ কৰিব নিফটি 20 বুলি এইটো চাও নিফটি 20 ETF নিফটি 20 একচুয়ালি বহুত কেইটা আছে মানে বহুত কেইটা ফান্ড হাউসে মেইনটেইন কৰে যেনে এটাকে এইটো বাজাজ ফিনসার্ভে এটা লঞ্চ কৰিছে নিপন ইন্ডিয়াৰ আছে নিপন ইন্ডিয়াটোৰ অলপমান লিকুইডিটি বেছি গতিকে মই এটো প্ৰিফাৰ কৰো নিপন ইন্ডিয়া নিফটি 20 ঠিক আছে নিফটি ETF এইটো চাও কিন্তু ইনভেস্ট কৰোতে আপনি 20 টু ইয়াতে মুভিং এভারেজ লগাই পেলাই নাচাব আপনি ইনডেক্স টুতে মুভিং এভারেজ লগাব খালি বাই কৰোতে আপোনাৰ ডিমেট একাউণ্টত যাব ডিমেট একাউণ্টত গৈ প্লাই নিফটি 20 বুলি সার্চ কৰিব তাত আহি যাব অপশনটো ঠিক আছে আৰু কিমানটা কোয়ান্টিটি আপনি গম পায় এতিয়া নিফটি 20 ৰ প্ৰাইস চলিছে 270 যদি 1000 টকাৰ কিনিব বিচাৰে তেতিয়ালে কিমান 4টা পা 5টা মান কিনিব লাগিব আৰু এক্সাক্ট তো তেনেকুৱা এমাউন্ট নাপায় ঠিক আছে সো এনেকে বাই কৰিব লাগিব আৰু যদি আপোনাৰ ডিমেট একাউণ্ট নাই মই তলত এটা লিংক দি দিম তাতে গৈ প্লাই ফ্ৰীতে ডিমেট একাউণ্ট এটা খুলিব পাৰিব একো প্ৰবলেম নাই ঘৰত বহি নিজৰ মোবাইলতে আপনি ডিমেট একাউণ্ট এটা খুলিব পাৰিব সো যিয়ে নহক মই আশা কৰো এইটো ষ্ট্ৰেটেজি আপোনালোকে ভাল পাইছে যদি ভাল পাইছে প্লিজ কিবা এটা লিখি দিব নাইস বা অসম বা সুপাৰ বুলি কিবা এটা লিখি দিব বেয়া পালে বেয়া বুলিও লিখিব পাৰে একো আপত্তি নাই
কিন্তু আপোনালোকক সঁহাৰি পালে ভাল লাগিব আৰু। সো যিয়ে নহওক একদম শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। জয় আই অসম।